আজি প্ৰথম বহাগ আৰু প্ৰথম বহাগত আমাৰ গাঁৱতনো কেনেকুৱা হেৰি হয় মানে পৰম্পৰাগত বস্তুবিলাক কেনেকৈনো আয়োজন কৰা হয় এয়া চাওক। প্ৰথমতে এয়া হালধি, আৰু পিছত এয়া পাতে গজা, আমৰ কলি, তাৰপিছত এয়া মাহ মঠা কোনটো আছিলে? এইটো মাহ, এয়া মাহ, এইটো হনপেৰা, এইটো মঠা, আমৰ কলি, বেতৰ গজা, হালধি আৰু জেতুকা, এয়া জেতুকা ইয়াতে ছিঙি আছে, হাতত ওলাব জেতুকা। আৰু বিশেষকৈ এইবিলাক ঘঁহিলে মানে আগতে মানে আগৰ মানুহবিলাক কৈছিল যে এইবিলাক লগালে এবছৰৰ কাৰণে মানে স্কিনৰ কোনো ইনফেকশ্যন নহয়। চ' আমিও এতিয়া মানে ব্যৱহাৰ কৰি আছোঁ। আপোনালোকে কি কি ব্যৱহাৰ কৰে কমেণ্টত জনাবচোন। এয়া জেতুকা, বা আইটো, এয়া জিন্তি, নাচপা ক'ত যাবি আজি? নাচপা ক'ত যাবি? গাঁৱতে নাচবি নেকি? এইবাৰ বিহুত মোৰ লগত থাকিবচোন, দেখাম আমাৰ গাঁৱৰ পৰিৱেশ আৰু পৰম্পৰাগত কি কিনো বনায়, কেনেকৈনো বিহু আমি পালন কৰোঁ, চাই থাকিবচোন। পৰম্পৰাগত অনুযায়ী গা ধুই উঠি নতুন কাপোৰ বা গামোচা ল'ব লাগে। এয়া মায়ে বনাইছে তাঁতশালত। এতিয়া ইয়াৰে এখন মই ল'ম। মই কোনখন ল'ম মা? এখন ল'লেই হ'ল বুলি কৈছে, এইখনেই লৈ ল'ম মই, এইখন ভাল লাগিছে। নতুন গামোচা লৈ ল'লোঁ, গা পা ধুই পূৰা ৰেডি। আৰু এইফালে আইবেকে নাইতেকক জেটকা লগাই আছে। আমাৰ ইয়াতে আইবেক মানে আইতাক, আৰু এই জেটকা লগাই আছে মানে জেতুকা। হাততে লগাব লাগে, আজি মাথাত লগাই আছা। তই নলগা, তই হাতত লগাইছ নেকি? বিহু নাচবা যাবি না আজি? ক'ত যাবি? ফুৰবা ক'ত? দে। আৰু এইফালে এয়া গাড়ী পূৰা চিলচিলা হৈ ধুই দিছোঁ, পূৰা চাফা আজি। বিহু না, পূৰা চাফা আজি। এইয়া নাচনী, তই নাচি দে একবাৰ, 10 টকা দিম। এইয়া আমাৰ বিহুৱতী, আমাৰ গাঁৱৰ বিহুৱতী। পানা পিছত বিহু পিছত কথা পাতা নাচা। এই দুটা আমাৰ মৰমৰ ঢুলীয়া। কি নাম তোমাৰ? আৰু তোমাৰ? ঢুলীয়া দুটা বম ডাঙৰ ডাঙৰ ঢুলীয়া।
আৰু এটা নাচনি খানা কিহেদি খাবি মাংস ব্ৰইলাৰ না চবেদি খাবি নেকি এই আমাৰ দে খাবা আহিবি দে হ'লে বিহুৰ বতৰত আমাৰ বিশেষকৈ গাঁও অঞ্চলত এটা ধুনীয়া ৰেচিপি এটা বনোৱা হয় আৰু মই ভাবিছোঁ আপোনালোকৰ মাজত এইটো বস্তু শ্বেয়াৰ কৰিম বহুতে জানে হয়তো আৰু বহুতে নাজানিবও পাৰে সেইকাৰণে ভাবিছোঁ বস্তু এটা শ্বেয়াৰ কৰিম এইটো হৈছে নৰসিংহ মানিমুনি তিল হালধি দুধকচু এয়া ভেদাইলতা পিঁয়াজ আদা গঞ্চনা আৰু নহৰু জঙা কচু এই জঙা কচু কোনটো এইটো জঙা কচু আৰু পিছত জলকীয়া ধুনীয়া এটা পেষ্ট হয় আৰু এইটো পেষ্ট বিশেষকৈ বহাগ বিহুত বনোৱা হয় অলপ পিছত আপোনালোকৰ মাজত মই পেষ্টটো দেখাম এয়া পেষ্ট আছে নেকি কিবা আৰু এয়া ঘৰৰ পুখুৰীৰ কাৱৈ মাছ আৰু জালেৰে আজি বিহু বুলি এসাঁজ আপোনালোকে এইটো ভিডিঅ' চাই কেনেকুৱা পালে জনাবচোন তেতিয়াহ'লে আজিলৈকে বাই বাই